চাহ শ্ৰমিকসকলক লৈখিনি কিমান দিন আৰু ৰাজনীতি কৰিব আৰু এই চাহ উদ্যোগ 200 বছৰ পিছতো ন্যূনতম মজুৰি নহ'ল এইটোহে গোটেই বিশ্বৰ ভিতৰত এটা ৰেকৰ্ড গঢ়িলে আৰু এই 25,000 টকা দি লৈখিনি তেওঁলোকে কি ক'ব বিচাৰি আছে এই 25,000 টকা দি লৈখিনি এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতটো কি ইয়াতে মানে শেষ হৈ যাব নেকি ঝুমুৰ নৃত্যটো বিশ্ব দৰবাৰলৈ লৈ যোৱাতে আমি সুখী নাই কিন্তু আজি 10 বছৰ উকলি গৈ আছে আজি পৰ্যন্ত চাহ শ্ৰমিকৰ এটা ন্যূনতম হাজিৰা নিৰ্ধাৰিত কৰা নাই চাহ গাছটো এনেকা হিলালে আপোনালোকে টকা পাব কৈ আমাৰ মা দেউতা হিলাবই হিলাইছে ক'ত টকা পাইছে সিদিনা 200 বছৰীয়া ইতিহাস থকা চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যই বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হ'ল অৰ্থাৎ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হ'ল চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য কিন্তু আনফালে সেই চাহ শ্ৰমিকসকলে নিজৰ সমস্যাসমূহক লৈ পুনৰ বিভিন্ন দাবীলৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ সমান্তৰালকৈ বৰাক ব্ৰহ্মপুত্ৰত সমমজুৰি প্ৰদান কৰা আৰু বিভিন্ন সমস্যালৈ আজিৰ দিনটোত সচলত বিভিন্ন প্ৰান্তৰ পৰা অহা চাহ শ্ৰমিকসকলে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে মই পোনপ্ৰথমতে পৰিৱেশটো অকণমান দেখুৱাই লৈছোঁ এনেধৰণেই এফালে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হোৱা চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য আৰু আনফালে চাহ শ্ৰমিকসকলৰ প্ৰতিবাদ দুটা পৃথক ছবি আজিৰ দিনটোত আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এনেধৰণে চাহ শ্ৰমিকসকলে আজিৰ দিনটোত তেওঁলোকৰ সমস্যাসমূহক লৈ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলগীয়া হৈছে যি সময়ত চৰকাৰে চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি চাহ জনগোষ্ঠীৰ লোকসকলৰ যাতে কোনো ধৰণৰ আজিৰ তাৰিখত সমস্যা নাই সেই দৃশ্যটো প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে কিন্তু আনফালে সচলত যদি আজিৰ দিনটোত আপুনি চাবলৈ যায় যে চাহ জনগোষ্ঠীসকলৰ লোকসকলে আজিও যে বিভিন্ন সমস্যাৰে জৰ্জৰিত সেই পৰিৱেশটো কিন্তু আজিৰ তাৰিখত দেখিবলৈ পোৱা গৈছে পৰিৱেশটো মই আপোনালোকক দেখুৱাইছোঁ চাহ জনগোষ্ঠীৰ লোকসকল এনেধৰণে একত্ৰিত হৈ ওলাই আহিছে বিভিন্ন তেওঁলোকৰ সমস্যা আছে তাৰ ভিতৰত মূল আৰু প্ৰধান সমস্যাটো হৈছে তেওঁলোকৰ যি দৈনিক মজুৰি সেয়া 661 টকালৈ বৃদ্ধি কৰা বৰাক ব্ৰহ্মপুত্ৰ ভেলীত সমান মজুৰি প্ৰদান কৰা বিভিন্ন আৰু তেওঁলোকৰ দাবী আছে শিক্ষাৰ দাবী আছে স্বাস্থ্যৰ দাবী আছে বিভিন্ন দাবী আছে কিন্তু মূল দাবী হৈছে তেওঁলোকৰ দৈনিক মজুৰি 661 টকালৈ বৃদ্ধি কৰা মই তেওঁলোকৰ নেতৃত্ব আছে নেতৃত্বৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম এফালে আপোনালোকৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি আপোনালোকৰ যে সমস্যা নাই সেইটো দেখাবলৈ প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে কিন্তু আজিৰ তাৰিখতো চাহ জনগোষ্ঠীৰ লোকসকলে যে বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে সেয়া আপোনালোকৰ আজি বিক্ষোভ কাৰ্যসূচী দেখিলে গম পোৱা যায় কি ক'ব আজিৰ দিনটো এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আমি এই কথাটোক আমি ক'ব বিচাৰি আছোঁ যে চাহ শ্ৰমিকসকলক লৈখিনি কিমান দিন আৰু ৰাজনীতি কৰিব বিজেপি কংগ্ৰেছ এজেপি সবেই ৰাজনীতি কৰিলে কিন্তু চাহ শ্ৰমিকৰ সমস্যা আজিলৈকে সমাধান নহ'ল ন্যূনতম মজুৰি নিৰ্ধাৰণ আজিলৈকে নহ'ল গতিকে এটা আইন থকাৰ পিছতো কিয় নহ'ল আৰু তেওঁলোকে যে কৈ আছে যে নাই এই ঝুমুৰ নৃত্যৰ জৰিয়তে তেওঁলোকে বিশ্ব গঢ়িলে আমি শ্ৰমৰ বিনিময়ত আমি গোটেই বিশ্ব দৰবাৰত আমি চাহক আমি উঠাই লৈছোঁ আৰু তাৰ বিনিময়ত আমাৰ বিদেশী মুদ্ৰা আমাৰ দেশত আহি আছে তো স্বাভাৱিকতে এইটো আমাৰ অসমৰ চাহ আমাৰ আছেই গতিকে শ্ৰমিকৰ জৰিয়তে যিটো শ্ৰম কৰি আছোঁ সেইটো লুট কৰিছে আৰু সেইটোহে বিশ্ব ৰেকৰ্ড শ্ৰমিকসকলে এই 200 বছৰীয়া যিটো তেওঁলোকে ক'ব বিচাৰিছে 200 বছৰীয়া চাহ উদ্যোগ আৰু এই চাহ উদ্যোগ 200 বছৰ পিছতো ন্যূনতম মজুৰি নহ'ল এইটোহে গোটেই বিশ্বৰ ভিতৰত এটা ৰেকৰ্ড গঢ়িলে আমি এই কথাটোকে আমি ক'ব বিচাৰিছোঁ আৰু যিটো তেওঁলোকে ক'ব বিচাৰিছে যে নাই এইটো কথা গতিকে এই সময়তে ঝুমুৰটো কিয় ঝুমুৰটো এই সময়তে কিয় কৰিলে তেওঁলোকে এক মাহ পিছুৱাই দিব পাৰিলে হয় পৰীক্ষা আছিলে মেট্ৰিক পৰীক্ষা আছিলে স্বাভাৱিকতে আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাটোৰ কাৰণে কিমান দিন এটা এই কৰে পৰিশ্ৰম কৰে আৰু আহে এই সময়ত তেওঁলোকে ঝুমুৰটো পাতিলৈখিনি আৰু বেয়া কাম কৰিছে গতিকে আমি দাবী জনাইছোঁ যে আমাক ন্যূনতম মজুৰি আমাক লাগে এই যিটো বিশ্ব গঢ়িছে তেওঁলোকে যে ন্যূনতম মজুৰি যি নিৰ্ধাৰণ কৰা নাই এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ 661 টকা মজুৰি আমাক দিব লাগিব এফালে আপোনালোকৰ ঝুমুৰ নৃত্য যিসকল ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিলে তেওঁলোকক 25,000 টকাকৈ প্ৰদান কৰিছে কিন্তু আজিৰ তাৰিখতো আপোনালোকে দৈনিক মজুৰিক লৈ আজিৰ তাৰিখত প্ৰতিবাদ কৰিবলগীয়া হৈছে গতিকে দুটাকৈ পৃথক ছবি আজি স্বাভাৱিকতে আমি এই চৰকাৰক এই কথাটো আমি ক'ব বিচাৰি আছোঁ যে আপোনালোকে কিমান আৰু নিকৃষ্ট ৰাজনীতি কৰিব 250 টকা মজুৰি আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত আমি পাওঁ
228 টকা আমি বৰাক ভেলীত আমি পাওঁ। গতিকে এই 228 টকা আৰু 250 টকা মজুৰিত পৰিয়াল কেনেকৈ চলে এই কথাটো মুখ্যমন্ত্ৰীয়ে বুজাই দিব লাগে। আৰু এই 25,000 টকা দি লৈখিনি তেওঁলোকে কি ক'ব বিচাৰি আছে? এই 25,000 টকা দি লৈখিনি এই ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতটো কি ইয়াতে মানে শেষ হৈ যাব নেকি? গতিকে এই কথাটো তেওঁলোকে 25,000 টকা দি লৈখিনি কি কাৰ পইচা এইটো? গতিকে আমাৰ পৰা যে ইমান লুটিছে, গতিকে সেই পইচাবিলাকতো আমাৰেই। গতিকে আমি ক'ব বিচাৰিছোঁ যে সেই ধৰণৰ ৰাজনীতি কৰি একো লাভ নাই। 661 টকা মজুৰি বৃদ্ধি কৰিব লাগে, ন্যূনতম মজুৰি দিব লাগে আৰু সমান কামৰ সমান মজুৰি দিব লাগে। সেই কথাটোকে আমি দাবী জনাইছোঁ। নিশ্চিতভাৱে আমি আপোনাৰ ওচৰলৈ আহিছোঁ। অকণমান কি ক'ব, আজিৰ দিনটোত আপোনালোকে সচলত প্ৰতিবাদ কৰিবলগীয়া হৈছে ন্যূনতম মজুৰি বিচাৰি, যি সময়ত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছে ঝুমুৰ নৃত্য, চাহ জনগোষ্ঠীৰ এটা পৰিচিত নাম আহিছে বিশ্বৰ দৰবাৰত। কিন্তু আজিৰ তাৰিখতো আপোনালোকৰ যে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে, সেই ছবিটো আপোনালোকে সেই দৃশ্যটো আজি ইয়াত প্ৰতিফলিত কৰিছে। বিভিন্ন সমস্যা আছে, তাৰ ভিতৰত মূল দাবী হৈছে ন্যূনতম মজুৰি প্ৰদান কৰা। কি ক'ব? আমি ক'ব বিচাৰিছোঁ যে যিটো ঝুমুৰ নৃত্য হৈছে আমি ভালে পাইছোঁ, কিন্তু আমাৰ ঝুমুৰ নৃত্যটো বিশ্ব দৰবাৰলৈ লৈ যোৱাতে আমি সুখী নাই। আমি আজি 200 বছৰ ধৰি আসামত চাহ বাগিচাত কাম কৰি আছোঁ। আজি 250 টকা দি আমাৰ পৰিয়ালটো চলা খুবেই মুস্কিল। কাৰণ আমি শুনি আছোঁ, বহুত বুদ্ধিজীৱীয়ে কৈ আছে যে পিছপৰা হ'লে আমি চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে। আৰু আজি এই পৰীক্ষাৰ সময়ত 24 ফেব্ৰুৱাৰী যিটো কৰিলে, যিটো ঝুমুৰ নৃত্য, আমি এনে পিছপৰা আছোঁ আৰু ঝুমুৰ নৃত্য 24 ফেব্ৰুৱাৰীত কৰিলে, যিটো আমাৰ পৰীক্ষাৰ সময়ত। এইটো খুব দুখ লগা কথা। আমাক চৰকাৰে কি বিচাৰিছে আমি মানে ক'বই নোৱাৰা হৈছোঁ যে আমি কিমান আৰু পিছ পৰি থাকিম। আজি 250 টকা দি কোনো পৰিয়াল, আপোনালোকে চাওক, 250 টকাত কোনো মানুহৰ নিজৰ দৈনিক যিটো পকেট খৰচা বা নিজৰ খৰচ কৰিব লাগে সেইটো নাপায়। তো আজি 200 বছৰ হোৱাৰ পিছতো যদি আমাৰ হাজিৰাটো ন্যূনতম হোৱা নাই। আজি আমি নিজে গম পাইছোঁ 2014 চনত যিটো বিজেপি চৰকাৰ আহিছিল, সি কৈছে 351 টকাকৈ দৈনিক মজুৰি পাব। আমি দৈনিক মজুৰি পাব বুলি আমি পুৰা বিশ্বাসত আমি ভোটটো দিলোঁ। কিন্তু আজি 10 বছৰ উকলি গৈ আছে, আজি পৰ্যন্ত চাহ শ্ৰমিকৰ এটা ন্যূনতম হাজিৰা নিৰ্ধাৰিত কৰা নাই। কিন্তু এই হাজিৰা নিৰ্ধাৰিত কৰাৰ কাৰণে যিটো বিজেপি চৰকাৰ কৈছিল, তেতিয়াৰ পৰা বস্তুৰ দাম দৈনন্দিন মানে বাঢ়ি গৈ আছে। আজি চাউলৰ দাম কিমান হৈছে, গাখীৰৰ দাম কিমান হৈছে, কিতাপৰ দাম কিমান হৈছে। আজি আমি যদি বেমাৰত ভুগি থাকোঁ, হস্পিটেলত গ'লে আমাৰ নিজা PF পইচা ওলাই চিকিৎসা কৰিব লগা হয়। কাৰণ আমাৰ পইচা এনেকুৱা নাই যিটো মেডিচিনৰ দামৰ পিছত। 250 টকাত আপোনালোকে নিজে চিন্তা কৰিব কত নাই। যদি 200 বছৰ হৈছে, তো 200 বছৰত যদি 2 টকাকৈ যদি বঢ়াল হ'লে আজি আমি কিমান টকা পালোঁ হয়। আজি আমাক কোম্পানী বা চৰকাৰে কৈ আছে যে চাহৰ দাম কম বা চাহ শ্ৰমিকৰ সমস্যাটো বেছি আছে। কি বেছি আছে আপোনালোকে নিজে চাওক। চাহ বাগানটো আমি গঢ়াইছোঁ। আজি যেনেকৈ আমি ক'ব বিচাৰোঁ, বহুত বছৰ আগতে আমাক যেনেকৈ চালান লৈ আহিছে আসামত, আমাক আনিছে, আমাক ইয়াতে কৈছে আপোনালোকে চাহ অসমত যাওক, চাহ গাছটো এনেকৈ হিলালে আপোনালোকে টকা পাব। কৈ আমাৰ মা দেউতা হিলাবই হিলাইছে, ক'ত টকা পাইছে? আমি সেইবিলাক গুচি গ'ল। এতিয়া আমি যাই আছোঁ। চাহ শ্ৰমিকৰ আজিও পৰ্যন্ত 250 টকা। কি দুখৰ কথা, কি অন্যায় কৰিছোঁ? আমাক কিয় প্ৰলোভন দিলে যে আমি অসমত বিজেপি চৰকাৰ আহিলে আমি চাহ শ্ৰমিকৰ সুবিধা কৰি দিম? 351 টকা। আজি 2018 চনত 351 টকা হৈ গ'ল হয়। আমি সেইকাৰণে ABCMS দাবী কৰিছোঁ 661 টকা দিব লাগিব। আজি এই ঝুমুৰত 25,000 টকা দিছে। 25,000 টকা দিছে। মই নিজে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীক বা মোৰো ল'ৰা আহিছিল যে কেতিয়া দিব, বোলে ছেপ্টেম্বৰ মাহত দিব। এইটো কেনেকা চৰকাৰ আমাক কি বুলি ভাবিছে? আমাক মূৰ্খ মানে এনেকা মূৰ্খ বনাব খুজিছে। এইটোৰ কাৰণে আমি খুব দুখ আছোঁ। আৰু এইকাৰণে চাহ শ্ৰমিক আমি আজি বিক্ষোভ কৰিছোঁ যে আমাক চাহ শ্ৰমিক ন্যূনতম হাজিৰা যিটো কৰি দিব লাগে, যাতে আমি পেটে বাচি থাকিব লাগিব। আমাৰো ভৱিষ্যত আছে, আমাৰ ল'ৰা ছোৱালীক লেখা পঢ়া কৰিবৰ কাৰণে। আমি কি চাহ বাগানত শ্ৰমিক হিচাপে যিমান দিন বাচি থাকিম, জীয়াই থাকিম নেকি? আমাৰ ভৱিষ্যত ল'ৰা ছোৱালী যেনেকা আপোনালোকৰ মানুহ বা অসমত যিমান মানুহ আছে চবে চিন্তা কৰে, এটা ঠেলা চালকে যদি ঠেলা চলাই থাকে, সি চিন্তা কৰে মোৰ ল'ৰা ছোৱালী যেন ঠেলা চালক হ'ব নোৱাৰে, এদিন সি ভাল শিক্ষা পাই নিজৰ ভৰিত থিয় হৈ ভাল এটা মানে সংসাৰত লৈ যাব, এনেকুৱা চিন্তা কৰে। কিন্তু আমিতো সেই টকা পইচাটো নাপাওঁ। আপোনালোকে চিন্তা কৰক, 250 টকাটো মানে লাজে লাগে। আমাৰ লগৰীয়াবিলাক কয় কিমান পায়, দৈনিক 250 টকা। সি যদি বাহিৰত যায় তেনেকৈ কেনে হাজিৰা 400-500 টকা পায়। আৰু এটা দুখ লগা কথা আপোনালোকক কৈছোঁ, আমি চাহ বাগানত কাম কৰি আছোঁ, আমাৰ হাজিৰাটো চৰকাৰে নিৰ্ধাৰিত কৰে। কিন্তু আমিয়ে যদি বাহিৰত কাম কৰিব গ'লে আমি মানুহৰ লগত কথা পাতোঁ যে দাদা কিমান দিব,
হাজিৰাটো কিমান দিব আমাৰ যেতিয়া কয় যে নাই এই মাটি কাটা কৰিলে আমি 500 টাকাকৈ হাজিৰা হয় তেতিয়াহে কৰোঁ কি আমাক এনেকুৱা মানে অসম চৰকাৰে এনেকুৱা জেগাত লৈ আনিছে আমি নিজে হাজিৰাটো ক'ব কাৰণে আমি নোৱাৰোঁ মই আৰু এটা কথা আপোনাৰ পৰা জানিব চেষ্টা কৰিম ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি এক প্ৰকাৰ আপোনালোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ গাপ দিয়াৰ চেষ্টা কৰিছে বুলি আপোনালোকে ভাবেনে নাই এইটো নহয় এইটো ঝুমুৰ নৃত্য আমি নাছিলে আৰে পেটত ভোক নাই পিন্ধা কাপোৰ নাই ঘৰত চলা চাউল নাথাকে এদিন ঝুমুৰ নাছিলে 25,000 টকা পাই যাম নেকি আমি সুখী হ'ম নেকি এইটো কোন যি মানুহে কৈছে এইটো একেবাৰে আমিতো এনেকৈ মানে চাহ শ্ৰমিকক পিছপৰা আৰু পিছপৰা নিচিনা এই মানুহজনে কৈছে মোদী চৰকাৰ আহিছে কি কৈছে আমাক বোলে মেটাৰ্নিটিৰ কাৰণে কি 15,000 টকা দিছে এইটো চৰকাৰৰ কথা নেকি আমাক কিয় প্ৰলোভন দি আমাৰ ভোটটো লৈ গৈছে এইটোতো বেয়া কথা আমাৰ কাৰণে নিশ্চিতভাৱে আমি এই মুহূৰ্তত দেখুৱাইছোঁ সেই পৰিৱেশটো যে এনেধৰণে আজিৰ দিনটোত যিসকল চাহ শ্ৰমিক আছে সেই চাহ শ্ৰমিকসকলে তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ বাগানত আপোনালোকে চাহপাত তুলি এটা ন্যূনতম মজুৰি বিচাৰি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে এফালে কিন্তু আপোনালোকৰ যি সংস্কৃতি সেয়া বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছে কিন্তু আজিৰ তাৰিখতো আপোনালোকৰ যে সমস্যা আছে সেই সমস্যাসমূহ আজি আপোনালোকে সচলত এনেধৰণে বিক্ষোভ কৰিবলগীয়া হৈছে এই সমস্যাসমূহক লৈ কি ক'ব প্ৰথমতে মই অসম চৰকাৰক মই নমস্কাৰ জনাইছোঁ আজি আমি এই যে মিটিংখনত আহিছোঁ আমাৰ চাহ শ্ৰমিকৰ যেটো আমাক মানে অসম চৰকাৰৰ ওচৰত আমি আহিছোঁ এই যেখিনি আমি মহিলাবিলাক আহিছোঁ মানে ইমান কষ্ট আমাৰ 250 টকাত আমাৰ চলিবৰ কাৰণে বিৰাট অসুবিধা আমাৰ যে এই যে ল'ৰা ছোৱালীখিনি আমি যে আগবঢ়াই লৈ যাম আমি একেবাৰে একদম পিছত আছোঁ কিয় আমি ল'ৰা ছোৱালীক আমি আগুৱাই নিব পৰা নাই 250 টকাত আমি ইমান চাউলৰ দাম তেলৰ দাম দালিৰ দাম ল'ৰা ছোৱালীক এই যে মেট্ৰিক পৰীক্ষা হৈ আছে আমাৰ দুখৰ কথা পুৱাই যদি আমাক ল'ৰা ছোৱালীয়ে কয় যে মা বা দেউতা আমাক গাড়ীৰ ভাড়া দে আমি গাড়ী ভাড়া দিব নোৱাৰোঁ দূৰ দূৰ ৰাস্তা থাকে সেই ৰাস্তা খোজকাঢ়িয়ে যায় বিৰাট দুখৰ বিষয় আজি যে আমি আহিছোঁ আমাৰ হাজিৰাটো এটো কম আমি অসম চৰকাৰক এটাই আমি অনুৰোধ কৰিছোঁ আমাক চাহ শ্ৰমিকক আমাক যেটো কৈছে যে 351 টকা হাজিৰা আমাক সেইটো আমাক লাগু কৰিব লাগে আৰু বিৰাট দুখৰ কথা আমি যদি পাতখিনি যদি নুতুলোঁ অসম চৰকাৰে ক'ত পাব আমাৰ শ্ৰমিকৰ কাৰণে চাহ খাব পাৰে বা চাহপাত পায় কিন্তু